হেল্ল' ফ্ৰেণ্ডছ, আজি মই আলোচনা কৰিম ৰিজনিঙৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, কিয়নো প্ৰায়বোৰ এক্সামতে এইকেইটা কোৱেশ্চন আহি থকা দেখিবলৈ পোৱা যায়। গতিকে ভিডিঅ'টো চাই থাকক। আজিৰ প্ৰথম প্ৰশ্ন চাওক, 19 উত্তৰ দিয়া চিনত কি বহিব? চাওক, ইয়াত দি আছে POQ, SRT, VUW। চাওক, ইয়াত এই পেটাৰ্ণৰ তলৰ কোনটো হ'ব? কেনেকৈ দি আছে ইয়াত POQ, এইটো আছে OPQ। কি হৈছে, P টো প্ৰথমত আহিছে আৰু প্ৰথমটো 2 নম্বৰত আহিছে, মাজত আহিছে, Q টো শেষত আছে। ঠিক সেইদৰে RST, ইয়াত চাওক, এই মাজৰ R টো প্ৰথমত আহিছে আৰু প্ৰথমৰ এই S টো এই মাজত আহিছে আৰু শেষটো একেই। সেইদৰে VUW, ইয়াত চাওক, ইউ যিটো প্ৰথমত সেইটো মাজত আৰু এই প্ৰথমটো ইয়াৰ মাজত আহিছে, W টো শেষত একেই আছে। এই পেটাৰ্ণৰ তলৰ কোনটো আছে চাওক, এই পেটাৰ্ণত আছে তলৰ এইটো চাওক, আগত YXZ, এইটো হ'ল XYZ। চাওক, প্ৰথমটো মাজতটো প্ৰথমত আৰু শেষটো একেই। ইয়াৰ এনচাৰ হ'ল এইটো। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত 2 নম্বৰটো হ'ল এইটো কি পেটাৰ্ণত দিছে চাই লওক। ইয়াত আছে BDH, এইটো। তাৰপিছত আছে EGK, HJN, KMQ, এইটো কেনেকুৱাকৈ দিছে চাওক। যদি আমি চাওঁ ABCDEF, তাৰপিছত GH, চাওক, ইয়াত আচলতে এইবিলাকত একেবাৰে এৰ পৰা জেডলৈকে লিখি ল'ব লাগে। ইয়াত আছে বিৰ পিছত চি, মাজত আছে এটা, বিৰ পিছত এই চিটো বাদ দি পেলাই ডি লিখিছে। ইয়াত বিৰ পিছত ডি, মাজত এটা আছে। তাৰপিছত বিৰ পিছত কেইটা আছে? 1 2 3টা আছে। ডিৰ পিছত এইচ লিখিছে, মাজত 3টা, মানে প্ৰথমত এটা বাদ, তাৰপিছত 3টা বাদ, এইটো পেটাৰ্ণত লিখিছে। তাৰপিছতো চাওঁ, EGK, ইয়াত আছে EFGHIJK। ইয়াত চাওক, ই লিখিছে, ই লিখাৰ পিছত জি লিখিছে, তাৰ মানে হ'ল এইটো বাদ, এইটো লিখা নাই, এটা বাদ দিছে। তাৰপিছত জিৰ পৰা কে লৈ গৈছে, 1 2 3, এই 3টা বাদ দি পেলাই জিৰ পিছত কে লিখিছে। তেনেহ'লে প্ৰথমত এটা বাদ, এইটো বাদ, তাৰপিছত একেবাৰে একেলগে 3টা বাদ, এইটো পেটাৰ্ণত হৈছে। তেনেহ'লে ইয়াৰ উত্তৰটো হ'ব, চাওক, ইয়াত আচলতে এৰ পৰা জেডলৈকে লিখি ল'লে বেছি সুবিধা হয়। মই লিখি লৈছোঁ, চাওক, NOPQRST। ইয়াত হৈছে এনৰ পিছত এটা বাদ, এইটো ফৰ্মত যিটো আছে এইটো বাদ দি পি হ'ল, তেনেহ'লে NP, পিৰ পিছত আকৌ কেইটা বাদ হ'ব লাগিব? 3টা। QRS, তেনেহ'লে এই 3টা বাদ কি আছে? NPT, ক'ত আছে? NPT, এইটো ঘ নম্বৰ, এইটো শুদ্ধ উত্তৰ। তাৰপিছত চাওক, এইটোৰ কেনেকুৱা পেটাৰ্ণত দিছে, AFK DIN, তেনেহ'লে এইটো কি হ'ব? মাজত কেইটা আছে? A, তাৰপিছত আছে BCDE, 4টা পিছত কি পালোঁ? F পালোঁ। Fৰ পিছত আকৌ কেইটা বাদ আছে? GHIJK, কেইটোতো ইয়াত লিখা আছে, ইয়াত 4টা, মানে 4টা বাদ দি এটা লিখিছে। ইয়াৰ পিছত 4টা বাদ, তাৰপিছত F আহিল, Fৰ পিছত 4টা লেটাৰ বাদ দি পেলাই কে আহিছে, মানে 4টা বাদ দি লিখা হৈছে। তেনেহ'লে ডিটো চাওঁ, ডিৰ পিছত কেইটা আছে? DEFGH,
আইটো ইয়াত লিখা আছে চাৰিটা গ'ল আইৰ পিছত জে কে এল এম এন এনটো লিখা আছে ইয়াত তেনেহ'লে চাৰিটা গ'ল মানে চাৰিটা বাদ দি চাৰিটাকৈ লেটাৰ বাদ দি লিখা হৈছে তেনেহ'লে ইয়াৰ উত্তৰটো কি হ'ব চাওক চাৰিটা বাদ দি যদি ধৰা হয় কিউৰ পিছত কেইটা আছে কিউৰ পিছত আৰ এছ টি ইউ তাৰপিছত কি আহিব ভি ভিৰ পিছত আকৌ কেইটা আছে ভি ডব্লিউ এক্স ৱাই জেড তাৰপিছত আকৌ এ আহিব তাৰমানে এই চাৰিটা লেটাৰ বাদ এই চাৰিটা লেটাৰ বাদ চাৰিটা বাদ দি লিখা হৈছে তেনেহ'লে কিউ ভি এ ঘ নম্বৰটো শুদ্ধ এনচাৰ তাৰপিছতটো চাওক কি লিখা হৈছে ইয়াত জে এইচ এফ কলম দি পেলাই ইয়াত লিখিছে আই জি এইটো কেনেকুৱা পেটাৰ্ণত হ'ব এইটো যেহেতু মই এৰ পৰা জেডলৈকে লিখি লৈছোঁ ইয়াত বেলেগ এটা কাগজত লিখি লৈছোঁ তেনেহ'লে জে এইচ এফ এইটো হ'ল আপুনি যদি চাই এ বি চি ডি ই এফ জি এইচ আই জে এইচটো আগত আছে তেনেহ'লে এইচ লিখি লওঁ এইচ আই জে এইপিনি যাব তাৰ আগত এফ আছে এফ এফ জি এনেকৈ আছে তেনেহ'লে চাওক ইয়াত কি হৈছে ইয়াতো তিনি কৈছে এইটো শেষৰটো আগত আনিছে মাজৰটো বাদ দিছে এইচটো আকৌ লিখিছে ইয়াত মাজৰটো বাদ দিছে এফটো আকৌ লিখিছে মানে এটা বাদ দিব ওলোটা ফালে আহিছে এইটো ওলোটা ফালে আহিছে এটা বাদ দিলে আকৌ কি কৈছে ইয়াত আই আৰু জি টি যে আছিল সেইটো আন এঠাইত লিখা হৈছে ঠিক সেইদৰে এইটো চাওঁ আমি কি আছে এইখিনি আমি চাওঁ এতিয়া প্ৰথমতে আমি কিৰ পৰা ল'ম কে এল এম এন অ' যেহেতু তিনিটা আৰু দুটা পাঁচটা আছে ইয়াতে পাঁচটা হৈছে একটোৰ পৰা লিখিছোঁ যেহেতু প্ৰথমৰ কি আছে কিৰ পৰা আহিছে তাৰপিছত অ'লৈকে এইখিনি আমি লিখিলোঁ পাঁচটা কিৰ পৰা অ'লৈকে পাঁচটা হৈছে পাঁচটা তেনেহ'লে ইয়াত কেনেকৈ লিখা হৈছে একেবাৰে শেষৰটো প্ৰথমত লিখা হৈছে তাৰপিছতটো বাদ তাৰপিছতটো লিখা হৈছে এম তাৰপিছতটো বাদ তাৰপিছতটো কে লিখা হৈছে তেনেহ'লে বাকী থাকিল কি এন আৰু এল তেনেহ'লে ইয়াৰ এনচাৰটো কি হ'ব এন এল ক'ত আছে এইটো ক নম্বৰটো এন এল ক নম্বৰটো তাৰপিছত আমি চাম কি আছে এইবিলাক কিবাৰে সহজকৈ দিয়া আছে নিগনি মেকুৰী মাখি তাৰমানে ইয়াত কি কৈছে নিগনিৰ লগত মেকুৰীৰ সম্পৰ্ক কি তেনেহ'লে সেই সম্পৰ্ক মাখিৰ লগত কোনটো হ'ব এইটো হ'ব নিশ্চয় আপোনালোকে জানে এইটো হ'ব মকৰা এইটো আৰু নিশ্চয় জানে আপোনালোকে তাৰপিছত অমিলটো উলিওৱা এইটো চাওক হৰিণা জেব্ৰা ঘোঁৰা শিয়াল এইখিনিতে সকলোৱে জানে যে হৰিণা জেব্ৰা ঘোঁৰা এইখিনি হ'ল তৃণভোজী আৰু শিয়ালটো হ'ল মাংসভোজী গতিকে এনচাৰটো হ'ব ঘ নম্বৰ শিয়াল নিশ্চয় আপোনালোকে বুজি পাইছে তাৰপিছত চাওক ইয়াত দিয়া আছে ঠিক সেইদৰে অমিলটো পাছি উলিয়াই দিয়া আছে 21 63 39 ইয়াত কি হৈছে চাব আপোনালোকে এই তিনিটা ভাগ কৰিব পাৰি তিনিৰে হৰণ কৰিব পাৰি কিন্তু 83ক আমি হৰণ কৰিব নোৱাৰি সেইকাৰণে এইটো অমিল ইয়াৰ এনচাৰটো হ'ব 10 নম্বৰ তাৰপিছত চাওক কি আছে একেধৰণে ইয়াতো দিয়া আছে আদা নহৰু হালধি জলকীয়া ইয়াত চাওক অমিলটো কি হ'ল জলকীয়া কিয় জলকীয়া হ'ল আদা নহৰু আৰু হালধি এইটো মাটিৰ তলত হয় আৰু জলকীয়াটো গছ হয় গছৰ ওপৰত হয় গছৰ মাটিৰ ওপৰত তাৰমানে ইয়াৰ এনচাৰটো ঘ নম্বৰ তাৰপিছতটো চাওক এতিয়া আহিল কোশ্চিন এনেকুৱা ধৰণৰ কোশ্চিন বেছি আহে এক্সামত ইয়াত চাওক এইটো উলিয়াওঁতে লাগিব 2 মিনিট বা 3 মিনিট আৰু এক্সামত থাকিব 1 মিনিট এইটো আমি কেনেকৈ শ্বৰ্টকাটত উলিয়াব পাৰোঁ চাওক ইয়াত কি আছে এবিধ ভাষাৰে SCENERY শব্দটো RYENECS হিচাপে লিখিলে তেনেহ'লে এক্সপেৰিমেণ্ট EXPERIMENT শব্দটো কেনেদৰে লিখা হ'ব এইটোৰ দ্বাৰা এক্সপেৰিমেণ্ট শব্দটো কেনেদৰে লিখা হ'ব চাওক আগত চাব লাগিব আমি এইখিনি কেনেকৈ লিখিলে সেইখিনি আগত চাই ল'ম চাওক ইয়াত হেকুৰ
আৰু চিটো প্ৰথমত আনিছে তাৰপিছত অৰ্থাৎ এই এছ আৰু চি এইটো ইয়াত শেষত গৈছে আৰু আৰ ৱাইটো প্ৰথমত আনিছে আৰু মাজৰখিনি ঠিকেই আছে চাওক এই দুটা বাদ মাজত ই এন ই এই দুটা বাদ মাজত ই এন ই একেই আছে তাৰমানে প্ৰথমৰ দুটা শেষৰ দুটা প্ৰথমত মাজৰখিনি একেই আছে তেনেহ'লে সেই হিচাপত আমি কি পাম ইয়াত চাওক ই এক্সটো শেষত আৰু এন টিটো প্ৰথমত আহিব এন টি ক'ত আছে ইয়াত আছে আৰু ইয়াত আছে ই এক্স এইটোত আছে তেনেহ'লে এই দুটা এনচাৰ হ'বই কোনটো হ'ব এতিয়া চাম মাজৰখিনি ঠিকেই আছে যদি দুটা ই এক্স বাদ দিলোঁ এন টি বাদ দিলোঁ তাৰপিছত পি ইয়াত কিন্তু পি নাই ইয়াত এই দুটা বাদ ইয়াত পিটো আছে পি ই আৰ আই এম ই তেনেহ'লে এইটোৰ লগত এইটো মিলিছে ইয়াৰ উত্তৰ হ'ব খ নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বেছিকৈ আহে তাৰপিছত চাওক কি কোৱা হৈছে ইয়াত এটা ঘৰৰ দৰ্জা খুলি উত্তৰ ফালে গ'লে সোঁফালে এটা কোঠালি পায় কোঠালিটোত সোমাই বাওঁফালে এখন খিৰিকী পায় যদি মই খিৰিকীৰ ফালে মুখ কৰি থিয় হৈ থাকোঁ মোৰ মুখখন হ'ব কোনফালে উত্তৰ ফালে নে পশ্চিম ফালে নে দক্ষিণ ফালে নে পূব ফালে এইটো শুদ্ধকৈ উলিয়াবলৈ হ'লে অলপ সময়ৰ ভিতৰতে পাৰিব এনেকৈ লিখি ল'ব উত্তৰটো লিখি ল'ব পূব এইখিনি আমি জানো দক্ষিণ পশ্চিম তেনেহ'লে কি কোৱা হৈছে চাওক এটা ঘৰৰ দৰ্জা খুলি উত্তৰ ফালে প্ৰথমতে উত্তৰ ফালে গ'লে পিছত সোঁফালে গ'লে এটা কোঠালি গ'ল কোঠালিৰ পিছত কি আছে এটা খিৰিকী আছে কোঠালিত তত সোমায়ে বাওঁফালে এখন খিৰিকী আছে বাওঁফাল মানে এইটোত এইফালে এটা খিৰিকী আছে তেনেহ'লে যদি মই খিৰিকীটোৰ মুখ কৰি থিয় হয় তেনেহ'লে এই খিৰিকীটোৰ ফালে থিয় হ'লে কি হ'ব মোৰ মুখখন কোনফালে হ'ব তেনেহ'লে প্ৰথমত উত্তৰ ফালে গ'ল তাৰপিছত সোঁফালে গ'ল তাৰপিছত বাওঁফালে এখন খিৰিকী এই খিৰিকীটোৰ সন্মুখৰ ফালে চালে কি হ'ব চাওক উত্তৰ ফালে ইয়াৰ এনচাৰটো হ'ব উত্তৰ ফালে ক নম্বৰটো তাৰপিছৰ কোৱেশ্চনটো কি কৈছে এইটো আমি চাম এজন মানুহে উত্তৰ পিনে গৈ থাকি সোঁফালে ঘূৰিলে কিছু দূৰ গৈ থকাৰ পাছত বাওঁফালে ঘূৰি অলপ ৰৈ আকৌ বাওঁফালে ঘূৰিলে কিছু দূৰ গৈ এইবাৰ কি কৰিলে সোঁফালে ঘূৰি অলপ গৈ আকৌ সোঁফালে ঘূৰিলে আৰু যাব ধৰিলে এতিয়া কোন দিশত গৈ আছে এনেকুৱা ধৰণৰ প্ৰশ্ন এক্সামত কি হয় মানে খেলি মেলি লাগে যায় সেইকাৰণে শ্বৰ্টকাটত আমি কি কৰিম এইটো আঁকি ল'ম উত্তৰ পূব দক্ষিণ পশ্চিম এনেকৈ আঁকি ল'ম এতিয়া চাম কি হয় প্ৰথমত উত্তৰ পিনে গৈছিল উত্তৰ পিনে গ'ল তাৰপিছত কি কৰিছে সোঁফালে গ'ল কিছু দূৰ গৈ থকাৰ পাছত বাওঁফালে ঘূৰিল ঘূৰি অলপ ৰৈ আকৌ বাওঁফালে ঘূৰিল আকৌ বাওঁফাল হ'লে তেনেহ'লে কি হ'ব এইপিনে হ'ব বাওঁফালে আহিল তাৰপিছত কি কৈছে কিছু দূৰ গৈ এইবাৰ সোঁফালে ঘূৰিল অলপ গৈ আকৌ সোঁফালে ঘূৰিল তেনেহ'লে আকৌ সোঁফালে আহিল অহাৰ পিছত যাব ধৰিলে এতিয়া তেওঁ কোন দিশত গৈ আছে এইপিনে গৈ আছে এতিয়া তেওঁ কোন দিশত গৈ আছে চাওক এনেই বুজা যায় উত্তৰ ফালে গ'ল পশ্চিমত উত্তৰত পূবত প্ৰথমত আহিল উত্তৰত পূবত উত্তৰত পশ্চিমত উত্তৰত পূবত তেনেহ'লে তেওঁ ক'ত গৈ আছে পূব ফালে গৈ আছে চাওক এনচাৰটো কি হ'ব এতিয়া পূব দিশত এইটো ক নম্বৰ হ'ব পূব দিশত গৈছে তাৰপিছৰ কুৱেশ্যনটো কি আছে চাওক এজন মানুহে এখন বিশেষ স্থানৰ পৰা উত্তৰ পূব দিশে যাব ধৰিলে 500 মিটাৰ গৈ তেওঁ দক্ষিণ ফালে ঘূৰিলে আৰু 400 মিটাৰ গ'ল এতিয়া তেওঁ সেই স্থানৰ পৰা কোন দিশত কিমান দূৰত আছে এনেকুৱা ধৰণৰ কুৱেশ্যন বেছি আহে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ খেলি মেলি হয় বেছি এইটোতো আমি ঠিক তেনেকৈ আঁকি ল'ম উত্তৰ এনেকৈ আঁকি ল'ম পূব দক্ষিণ পশ্চিম চাওক এতিয়া কি কৈছে এজন মানুহে কি কৈছে বিশেষ স্থানৰ পৰা উত্তৰ পূব দিশে যাব ধৰিলে ঠিক উত্তৰ পূব দিশত তাৰমানে ইয়াৰ পৰা এইফালে কিমান গ'ল 500 মিটাৰ যোৱাৰ পিছত কি কৈছে তেওঁ দক্ষিণ ফালে ঘূৰিলে আৰু 400 মিটাৰ এইপিনে আহিলে 400 মিটাৰ আহিল আমাক উলিয়াব দিছে কি তেওঁ ইয়াৰ পৰা এইখিনি কিমান দূৰত্ব আছে ইয়াৰ পৰা এইখিনি কিমান দূৰত্ব আছে এইটো এনে ক'লে নহ'ব এইটো হ'ব জ্যামিতিৰ সূত্ৰ এটা আছে
পাইথাগোৰাছৰ সূত্ৰ মতে এইটো উলিয়াই যাব সম্পূৰ্ণ শুদ্ধকৈ মাত্ৰ 1 মিনিটৰ ভিতৰত। চাওক আমি এইটোক ধৰিলো এল বাহুটো ত্ৰিভুজ, এইটো এটা যেহেতু ত্ৰিভুজ তেনেহ'লে এইটোক এল বুলি ধৰিলো, এইটোক এ বুলি ধৰিলো আৰু এইটো বি বুলি ধৰিলো। তেনেহ'লে পাইথাগোৰাছৰ সূত্ৰ মতে আমি ইয়াক যেহেতু এল বুলি ধৰিছো মানে এইটো স্কুৱাৰ কৰি দিলোঁ, এল স্কুৱাৰ সমান এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ। তাৰমানে এই বাহুটো স্কুৱাৰ প্লাছ এই বাহুটো স্কুৱাৰ, এই দুটা বাহু যোগ কৰি এইটো বাহুৰ সমান স্কুৱাৰ কৰি সমান হ'ব লাগিব। তেনেহ'লে এই সূত্ৰমতে আমি চাওঁ কি আছে, এল স্কুৱাৰ সমান এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ। এলৰ মান আছিল কিমান 500, স্কুৱাৰ সমান এইটোৰ মান আছিল, এইটোৰ মান দিয়া নাই, বিৰ মান আছিল 400 স্কুৱাৰ। এইটো ভাঙিলে কি হ'ব 25 4টা শূন্য, আৰু এইখিনি আপোনালোকে জানে নিশ্চয় যে 25 4টা শূন্য সমান ইয়াত নাই দিয়া নাই প্লাছ কিমান আছিল 16, ভাঙিলে এনেকুৱা হ'ব। তেনেহ'লে মাইনাছ হ'ব। এতিয়া এইটোৰ পৰা বাদ দিব লাগিব, ইয়াৰ পৰা ইয়াক বাদ দিলে এই এ স্কুৱাৰৰ মানটো আহি যাব। তেনেহ'লে কিমান থাকিব 1,250,000 2,50,000। তেনেহ'লে ইয়াক মাইনাছ কৰিলে হয় আপোনাৰ 9 এইটো হয়, আৰু ইয়াক যদি স্কুৱাৰ কৰা হয় তেনেহ'লে কি হ'ব 3 গুণ 9 এইটো হ'ব 300 ক'ত আছে চাওক ঘ নম্বৰ, এইটোৰ আনচাৰ হ'ল ঘ নম্বৰ। নিশ্চয় আপোনালোকে বুজি পাইছে, যদি বুজি নাপায় তেনেহ'লে কমেণ্টত জনাই দিব। তাৰপিছত আৰু কেইটামান কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা নেক্সট ভিডিঅ'ত দি দিম। আজিৰ ভিডিঅ'টো ইমানেই।